নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি এডিআৰই 3.0 আৰু আসাম পুলিচৰ ওপৰত যিসমূহ কুৱেশ্যন আহি থাকে তেনেধৰণৰ কুৱেশ্যন সমূহ লৈ আহিবলৈ চেষ্টা কৰিছো এটো পাৰ্ট 1 গতিকে আমি এতিয়াৰ পৰা ৰেগুলাৰ এনেধৰণৰ পাৰ্ট 1 পাৰ্ট 2 কে দি যাবলৈ চেষ্টা কৰিম গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু আমাৰ যি WhatsApp গ্ৰুপ আছে তাতে আমি লিংক সমূহ গতিকে দি দিও গতিকে যি সকলে জয়েন হ'ব বিচাৰে সকলো জয়েন হৈ ল'ব পাৰিবা ডেসক্ৰিপচনতে তাৰ লিংকটো দিয়া আছে তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যন সমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধান কেতিয়া বলবৎ কৰা হৈছিল ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 26 জানুৱাৰী 1950 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিল আজি কুৱেশ্যনখিনি স্পেশালি গ্ৰেড 4 ৰ বাবে বেছি প্ৰয়োজন আৰু গ্ৰেড 3 আসাম পুলিচৰ বাবে প্ৰয়োজন এনেধৰণৰ কুৱেশ্যনৰ যেহেতু আহে গতিকে সকলোৱে চাব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 2 নম্বৰ কুৱেশ্যন সুধিছে সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল সংবিধানৰ যি খচৰা সমিতি সেই সমিতিৰ সভাপতি কোন আছিল সুধিছে ইয়াত দিছে বি আৰ আম্বেদকাৰ ৰাজেন্দ্ৰ প্ৰসাদ সুভাষ চন্দ্ৰ বসু জৱাহৰলাল নেহৰু গতিকে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন এ বি আৰ আম্বেদকাৰ তেখেত আছিল সংবিধানৰ খচৰা সমিতিখনৰ সভাপতি আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 3 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল প্ৰথম ৰাষ্ট্ৰপতি কথা সুধিছে ভাৰতৰ কোন আছিল ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি তেখেত 1950 চনত 1950 চনত তেখেত প্ৰথম ৰাষ্ট্ৰপতি পদত বহিছিল আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ আহিছো 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে এই সমূহ কুৱেশ্যন নিশ্চয় সকলোৱে জানিবই গ্ৰেড 4 ৰ বাবে যেটো বেছি প্ৰয়োজন গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জৱাহৰলাল নেহৰু তেখেত আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী তেখেত কেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী আছিল 1947 চনৰ পৰা 1964 চনলৈকে তেখেত প্ৰধানমন্ত্ৰী হিচাপে আছিল আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ আহিছো 5 নম্বৰ কুৱেশ্যন দিছে ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হয় ভাৰতৰ সংবিধানখন কোন চনত গ্ৰহণ কৰা হৈছিল সুধিছে কোন তাৰিখে আমি ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 26 নৱেম্বৰ 1949 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হয় এইবোৰ অতি ইম্পৰ্টেন্ট কুৱেশ্যন যদিও সৰু সৰু কুৱেশ্যন যেন লাগে কিন্তু ইয়াতে ভুলসমূহ হোৱা দেখা যায় আমি তাৰ পিছত আহিছো 6 নম্বৰ কুৱেশ্যনলৈ 6 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি কোনবিধ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুল অপচন 4টাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে অপচন বি পদুম ফুল আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছো 7 নম্বৰ কুৱেশ্যন দিছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো ফলৰ কথা সুধিছে ৰাষ্ট্ৰীয় ইয়াত দিছে কঁঠাল মধুৰিআম ৰবাব টেঙা আম গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি আম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল আমি তাৰ পিছৰ আহিছো 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰাখিছো ইয়াৰ উত্তৰটো কি হয় তোমালোকে কমেন্ট কৰি জনাবা যেটো আমি কুৱেশ্যনটো ভিডিঅ'টোত এটা কুৱেশ্যন তোমালোকৰ বাবে ৰাখো গতিকে কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল তো নিশ্চয় সকলোৱে জানি পাৰিবে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছিল অপচন এ দিছে বঙ্কিম চন্দ্ৰ চেটাৰ্জী যি অপচন বি দিছে মিত্ৰদেৱ মহন্ত অপচন সি দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু অপচন ডি দিছে মহাত্মা গান্ধী গতিকে অপচনৰ কোনজনে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো লিখিছিল সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো সুধিছে বন্দে মাতৰম কোনে লিখিছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ
বঙ্কিম চন্দ্ৰ চেটাৰ্জী। বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম লিখিছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছো। 10 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ কথা সুধিছে, কোন আছিল? ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন বি, ইন্দিৰা গান্ধী। তেখেত আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ আহিছো। 11 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? মহিলা ৰাষ্ট্ৰপতি প্ৰথম ভাৰতৰ। ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি, প্ৰতিভা দেৱী সিং পাটিল। প্ৰতিভা দেৱী সিং পাটিল হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। তেখেতে 2007 চনৰ পৰা 2012 চনলৈকে আছিলে ৰাষ্ট্ৰপতি হিচাপে, আৰু তেখেত হৈছে প্ৰথম মহিলা ৰাষ্ট্ৰপতি আৰু ভাৰতৰ 12th ৰাষ্ট্ৰপতি। এইটো মনত ৰাখিবা, 12th ৰাষ্ট্ৰপতি আছিলে তেখেত, আৰু মহিলা ৰাষ্ট্ৰপতি হিচাপে তেখেত প্ৰথম। আমি তাৰ পিছত আহিছো 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? প্ৰথম ভাৰতৰ মহাকাশচাৰী কোন আছিল সুধিছে। এইটো সকলোৱে পাৰিবা। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি, ৰাকেশ শৰ্মা। আমি তাৰ পিছত আহিছো 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধানত মূলতে কিমানটা অনুচ্ছেদ আছিল? ভাৰতৰ সংবিধানত মূলতে কিমানটা অনুচ্ছেদ? অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন এ, 395 অনুচ্ছেদ। 395টা অনুচ্ছেদ আছিল ভাৰতৰ সংবিধানত। আমি তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ, লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেন হৈছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। যদি ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল বুলি হয় তেতিয়া লৰ্ড উইলিয়াম বেণ্টিং হ'ব। তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা। যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিবা, আৰু যিসকলে ভিডিঅ'টো ফেচবুকত চাই আছা তোমালোকে এনেধৰণৰ কুৱেশ্যনসমূহ পাই থাকিবৰ বাবে আমাৰ পেজখন ফ'ল' কৰি ৰাখিবা, আৰু আমি তোমালোকে পাব পৰা লিখি ল'ব পৰাকৈ কুৱেশ্যনসমূহ আমি পোষ্ট কৰোঁ, গতিকে সকলোৱে ফ'ল' কৰি ৰাখিবা। আমি তাৰ পিছত 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 15 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন? অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন চি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি। আমি তাৰ পিছত 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 16 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য কোনখন? কোনখনত ভাৰতৰ সৰ্বাধিক জনসংখ্যা আছে? পশ্চিম বংগ, উত্তৰ প্ৰদেশ, ৰাজস্থান নে মিজোৰাম? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সৰ্বাধিক ক্ষেত্ৰফল থকা ৰাজ্য কোনখন? কোনখনত সৰ্বাধিক ক্ষেত্ৰফল আছে? এইটো সকলোৱে পাৰিবা চাগে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি, মিজোৰাম। মিজোৰামত সৰ্বাধিক ক্ষেত্ৰফল আছে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছত 18 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সৰু ৰাজ্য কোনখন? কোনখন ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য? অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ, গোৱা। গোৱা হৈছে ভাৰতৰ সৰু ৰাজ্য। আমি তাৰ পিছত 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 19 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধানত ধৰ্ম নিৰপেক্ষ শব্দটো কেতিয়া যোগ কৰা হয়? ভাৰতৰ সংবিধানত কেতিয়া ধৰ্ম নিৰপেক্ষ শব্দটো যোগ কৰা হয়? ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি, 1976 চনত। 1976 চনত ভাৰতৰ সংবিধানত ধৰ্ম নিৰপেক্ষ শব্দটো যোগ কৰা হয়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধানৰ 370 অনুচ্ছেদ কিহৰ সৈতে জড়িত? 370 অনুচ্ছেদটো কিহৰ সৈতে জড়িত সুধিছে ভাৰতৰ। ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি, জম্মু কাশ্মীৰৰ সৈতে জড়িত। যি 370 অনুচ্ছেদটো সেইটো জম্মু কাশ্মীৰৰ সৈতে জড়িত। এইকেইটা আছিল আজিৰ কুৱেশ্যন। আজি যি আমি
20টা কুৱেশ্যন আলোচনা কৰিলো 20টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলো কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তোমালোকে যদি গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচ তেনে ধৰণৰ কম্পিটিটিভ এক্সাম সমূহ দিব বিচাৰা দিম বুলি ভাবি আছা তেনে ধৰণৰ কুৱেশ্যন সমূহ পাই থাকিবলৈ আমি এই চেনেলত দি থাকো গতিকে সকলো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পিডিএফ পাবৰ বাবে আমাৰ যি হোৱাটসএপ গ্ৰুপ আছে আৰু টেলিগ্ৰাম গ্ৰুপ আছে সকলো তাত জয়েন হৈ ল'বা সকলোৱে পিডিএফ সমূহ পাই যাবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ